আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা ৫টাকৈ আঁচনিৰ ওপৰত বৰ্তমান ভাল খবৰ আহি পৰিছে। তো তাৰে ভিতৰত প্ৰথমটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। তো বন্ধুসকল, যিসকলে আপোনালোকে এইবাৰ যুৱক যুৱতীয়ে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে। তো আবেদন কৰাৰ পাছত আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকে চৰকাৰে সেই টকা কেতিয়া প্ৰদান কৰিব, তো কেতিয়া আপোনালোকে সেই টকা চৰকাৰ ফালৰ পৰা লাভ কৰিব। তো বৰ্তমান তাৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল, আপোনালোকে এতিয়া যুৱক যুৱতীসকলে আপোনালোকে এতিয়া ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আপোনালোকে এই নৱেম্বৰ মাহৰ লাষ্টত আৰু ডিচেম্বৰ মাহৰ প্ৰথমতে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকক দিয়া হ'ব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই এইখিনিতে আৰু এটা কথা জনাই থওঁ, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত, তো পুৰণা যিসকল লোকে আপোনালোকে আগতে প্ৰায় ১ লাখ টকাকৈ লাভ কৰিছিলে, তো সেইসকল লোকে কিন্তু আপোনালোকে এইবাৰ সেই ধন লাভ কৰিব। অৰ্থাৎ নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ তো ডিচেম্বৰ মাহত আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো এইখিনিতে বন্ধুসকল আৰু এটা খবৰ আহিছে যে আপোনালোকে কিমান টকা লাভ কৰিব। তো যোনটো নেকি আপডেট আহিছে, তো আপোনালোকে এইবাৰ প্ৰথমটো কিস্তি টকা আপোনালোকে ১ লাখ টকাকৈ সকলো যুৱক যুৱতীয়ে লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যোনটো নেকি আপডেট আহিছে PM কিষাণৰ ওপৰত, বন্ধুসকল যিসকল কৃষকে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে চৰকাৰে আপোনালোকৰ PM কিষাণৰ ২১ নম্বৰ কিস্তি ধন আপোনালোক ২১ নম্বৰ কিস্তি টকা আপোনালোক কেতিয়া প্ৰদান কৰিব। তো বৰ্তমান সেইসকল কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল, আপোনালোকে 19 নৱেম্বৰত আপোনালোকে PM কিষাণৰ ২১ নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব, যোনটো নেকি আপডেট আহিছে। অৰ্থাৎ আপোনালোকে অহা কালিলৈ আপোনালোকে PM কিষাণৰ ২১ নম্বৰ কিস্তি ধন সকলো কৃষকে আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, যোনটো নেকি বৰ্তমান চৰকাৰী ঘৰৰ ওপৰত আহি পৰিছে। তো আপোনালোকে এইবাৰ যিসকল লোকে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে, তো আপোনালোকৰ ঘৰটো যদি জিঅ' টেগ কৰা হৈছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনাৰ চৰকাৰী ঘৰ প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। বৰ্তমান যোনটো নেকি চৰকাৰী ঘৰৰ ওপৰত আপডেট আহিছে অসম চৰকাৰৰ ফালৰ পৰা, বন্ধুসকলে আপোনালোকে ডিচেম্বৰ মাহৰ লাষ্টৰ ভাগত আপোনালোকে চৰকাৰী ঘৰ প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, এইকেইটা আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল, আপোনালোকে যদি এনেধৰণৰ ইনফৰ্মেশ্যন বা এনেধৰণৰ খবৰবোৰ যদি জানিব বিচাৰে, এনেধৰণৰ যদি আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব। যেতিয়া ইয়াৰ ওপৰত নতুন নতুন ইনফৰ্মেশ্যন বা নতুন নতুন আপডেটবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।